দুৰ্গুৰ সাম্প্ৰদায়িক মন্তব্য বিজেপিৰ ধৰ্ম বেলেগভাৱেই চোচৰাই নিয়াৰ কথা ক'লে বিধায়কে ইমান অসহিষ্ণু কিয় দল দুৰ্বল হোৱাৰ বাবেই ভ্ৰম বকিছে নেকি সুৱেন্দুৱে ধৰ্মৰ ৰাজনীতিত বিজেপিক কোনেও পিছ পেলাব নোৱাৰে 2014 চনৰে পৰা বিজেপিয়ে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বিকাশ আৰু উন্নয়নৰ কথা কোৱা বিজেপিয়ে প্ৰকৃতাৰ্থত এই দুটা বিষয়ক লৈ ৰাজনীতি নকৰে বৰঞ্চ ৰাজনীতি কৰে ধৰ্মীয় মেৰু বিভাজনৰ বিষয়টোক লৈহে দক্ষিণ ভাৰতক বাদ দি দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ সহায় লৈছে দক্ষিণ ভাৰতত ধৰ্মৰ ৰাজনীতি নচলে সেয়ে বিজেপিয়ে এইবাৰ বিহাৰ আৰু পশ্চিম বংগক লক্ষ্য কৰি লৈছে উল্লেখ্য যে এই দুইখন ৰাজ্যত কোনোদিনেই ক্ষমতা লাভ কৰিবলৈ সক্ষম নোহোৱা বিজেপিয়ে এইবাৰ দুইখন ৰাজ্যতে আৰম্ভ কৰিছে মেৰুকৰণৰ ৰাজনীতি বিজেপি নেতা সুৱেন্দু অধিকাৰীয়ে বিজেপি ক্ষমতালৈ আহিলে তৃণমূলৰ মুছলমান বিধায়কৰ ওপৰত কেনেধৰণৰ পদক্ষেপ ল'ব সেই কথা উল্লেখ কৰি কয় যে তেওঁলোকে তৃণমূলৰ মুছলমান বিধায়কক চোচৰাই পথলৈ দলিয়াব লগতে বিৰোধী বিধায়ক সুৱেন্দু অধিকাৰীয়ে কয় যে এইবাৰ পশ্চিম বংগত বিজেপি ক্ষমতালৈ অহাটো নিশ্চিত তদুপৰি তেওঁৰ মতে পশ্চিম বংগৰ ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনাৰ্জী পৰাজিত হোৱাটো নিশ্চিত বাৰুইপুৰ সমষ্টিৰ পৰা পৰাজিত হ'ব বিমান বেনাৰ্জী সুৱেন্দু অধিকাৰীয়ে কয় যে অহা 19 মাৰ্চত তেওঁ বাৰুইপুৰ সমষ্টিলৈ যাব সেই সভাতেই তেওঁ অধ্যক্ষ বিমান বেনাৰ্জীৰ বিৰুদ্ধে ৰণসিঙা বজাব উল্লেখ্য যে পশ্চিম বংগত শেহতীয়াকৈ বিজেপি দল যথেষ্ট সংকটত পৰিছে 2021 চনত মুঠ 77 গৰাকী বিধায়কেৰে দ্বিতীয় শীৰ্ষস্থানত থকা দলটোৰ বিধায়ক সংখ্যা 65 গৰাকীলৈ হ্ৰাস পালে তদুপৰি মণ্ডল সমিতি জিলা সমিতি গঠনৰ পাছতে ৰাজ্যখনত বিজেপি কৰ্মীৰ মাজত বৃদ্ধি পাইছে যথেষ্ট অসন্তুষ্টি ইজনৰ পাছত সিজনে এৰিছে দল তদুপৰি উত্তৰ বংগৰ বিধায়ক বিষ্ণু প্ৰসাদ শৰ্মাই বিগত কেইবাটাও বছৰ ধৰি বিজেপিৰ বিৰুদ্ধে মন্তব্য দি আহিছে শৰ্মাৰ মতে বিজেপিয়ে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে তেওঁৰ মতে বিজেপিয়ে পাৰ্বত্য এলেকাবোৰক লৈ এখন পৃথক ৰাজ্যৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত এই বিষয়টো সম্পৰ্কত দলটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সেয়ে তেওঁ সোনকালে দল এৰাৰ ইংগিত দিছে অৱশ্যে বিজেপি এৰি তেওঁ তৃণমূল যোগদান কৰাৰো ইংগিত দিয়া নাই কলিয়াগঞ্জৰ বিধায়ক সুমন ৰায়েও এৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰৰ গৃহ জিলাটো সুস্থিৰ হৈ থকা নাই বিশেষকৈ মণ্ডল সমিতিৰ সভাপতিৰ নিযুক্তিৰ পাছতে খেলিমেলি লাগিছে বিজেপিত বহুতো বিজেপিৰ কাৰ্যকৰ্তাই মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে উল্লেখ্য যে পশ্চিম বংগত অসমৰ লগত একেলগে আৰু বিহাৰত চলিত বৰ্ষৰ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট